এইটো টিপস ব্যৱহাৰ কৰিয়ে মোৰ দুটা ইউটিউব চেনেল মনিটাইজেশ্যন হ'ল। ময়ো এই বুদ্ধিটোকে লগাই খুব কম সময়ৰ ভিতৰত দুটাকৈ ইউটিউব চেনেল মনিটাইজ কৰিলোঁ। এটা নহয় দুটাকৈ ইউটিউব চেনেল এইটো বুদ্ধি লগাই মই মনিটাইজ কৰিছোঁ। প্ৰথমতে ভাবিছিলোঁ যে কেনেকৈ মনিটাইজ কৰিম, ইমানখিনি ছাবস্ক্ৰাইবাৰ গোটাব লাগিব, ৱাটচ টাইম গোটাব লাগিব, কেনেকৈ কি কৰিম, কিন্তু এই বুদ্ধিটো লগোৱাৰ পিছত খুব সোনকালে দুইটা চেনেলো মনিটাইজ কৰি দিলোঁ। এই টিপছটোকে খটাই মই চাৰিটা চেনেল মই মনিটাইজ কৰি ল'লোঁ আৰু চাৰিটা চেনেল মনিটাইজ কৰি মই ধন ঘটি আছোঁ। এতিয়া সেইটো টিপছ কি যিটো টিপছ লৈ ইমানবোৰ চেনেল মনিটাইজ হৈছে, হয়নে? সেই টিপছটো মই কম আপোনালোকক। কি এইটো এনেকুৱা ধৰণৰ এটা বুদ্ধি আছে যিটোৰ দ্বাৰা ইমান সহজে মানে আপোনাৰ ইউটিউব চেনেলটো আপুনি মনিটাইজ কৰি ল'ব পাৰে। আৰু মই এটা আপোনালোকক প্ৰুফ দিম, স্ক্ৰীন ৰেকৰ্ড কাষত লগাই দিম, আপোনালোকে চাব। মাত্ৰ 7টা দিনৰ ভিতৰত মই চেনেল মনিটাইজ কৰি লৈছোঁ। অৰ্থাৎ চেনেল মনিটাইজ কৰিবলৈ আপোনালোকে গম পায় 1000 ছাবস্ক্ৰাইবাৰ আৰু ৱাটচ টাইম লাগে। বহুতৰ কি হয় ছাবস্ক্ৰাইবাৰ গোট খাই যায়, ৱাটচ টাইম তেওঁলোকৰ নাথাকে, বা কাৰোবাৰ হয় কি ৰিউজ কণ্টেণ্টত পৰি গ'ল, পৰাৰ পিছত তেখেতৰ পুনৰ ৱাটচ টাইম তেখেতে গোটাবলগীয়া হৈছে। তেনেকুৱা এটা অভিজ্ঞতাই মই আপোনালোকক দেখাম আৰু একদম সম্পূৰ্ণ এইটো মোৰ চেনেল হয়। মই কিছুমান ব্লাৰ কৰি থ'ম চিকিউৰিটি পাৰপজত, আপোনালোকক লগাই দিম। এতিয়া আপোনালোকক কৈছোঁ চাওক, এনেকুৱা ধৰণৰ যদি হয়, এতিয়া বহুতৰে আপোনালোকে ভিডিঅ' চাই থকা বহুতৰে হয়তো এনেকুৱা হৈছে যে আপোনালোকে ৱাটচ টাইমৰ কাৰণে যুঁজি আছে। আজি 3 মাহ 6 মাহ এবছৰ 1.5 বছৰ 2 বছৰ মানে বহুত দিন যুঁজি থকা মানুহ পাইছোঁ ৱাটচ টাইমৰ কাৰণে বছৰ দিন ধৰি। কিন্তু সেই ৱাটচ টাইমটো তেখেতে হঠাতে কেনেকৈ লৈ আহিব? 4000 ঘণ্টা ৱাটচ টাইম মামুলি নহয় কিন্তু চাবলৈ গ'লে, কিন্তু চুটকিত আহি যায়। মই ক'লোঁ নহয়, যদি ভিডিঅ'টো আপুনি শেষলৈকে চাই এই গোটেই বুদ্ধিটো শিকি ল'ব পাৰিব। আৰু ভিডিঅ' যদি স্কিপ কৰি দিয়ে তেনেহ'লে বুদ্ধিটো নিশিকিব, আপুনি খাটিয়ে থাকিব লাগিব। একদম সহজ এটা বুদ্ধি আছে যিটোৰ কাম মই যেনেকৈ কৰিবলৈ ক'ম তেনেকৈ আপোনালোকে কৰিব। কাৰণ যিকেইটা ভিডিঅ' মই অলপ আগত আপোনালোকক দেখালোঁ সেই ভিডিঅ'কেইটা চাই আপোনালোকে বিশ্বাস কৰিবই লাগিব। এজনে 4টা মনিটাইজ কৰি থৈছে, এগৰাকীয়ে 2টা আৰু এজনে 2টা। এই সহজ পদ্ধতিটো অৱলম্বন কৰি, আৰু এই সহজ পদ্ধতিটো কি এই কথাটো মই ক'বলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোকে কিছুমান কথা গম পাই ল'ব লাগিব। কাৰণ চাওক, অনলাইন আৰ্নিং কৰা মামুলি কথা নহয়, কিছু টেকনিকেল কথা জানিব লাগিব। আপুনি টেকনিকেল কথাখিনি গম পালেহে আপুনি অনলাইন আৰ্নিং কৰিব পাৰিব, নহয়নে? এতিয়া সেই টেকনিকেল কথাবোৰ এনেকুৱা ধৰণৰ, আপুনি ইউটিউবৰ সকলো ভিডিঅ' দিব নোৱাৰে। কিছুমান ভিডিঅ' তেওঁলোকৰ গাইডলাইনত নপৰে, আৰু যদি তেনেকুৱা ধৰণৰ আপুনি ভিডিঅ' দি দিয়ে সেইটো কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আপোনাৰ আহি যাব। গতিকে কিছুমান আপুনি ভিডিঅ' দিব নোৱাৰে, কিছুমান ভিডিঅ' দিব পাৰে যিবোৰ ভিডিঅ' আপোনাৰ কমিউনিটি গাইডলাইন ব্ৰেক নকৰে, তেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগিব। এতিয়া মই আপোনালোকক আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। আপুনি ৱাটচ টাইম আনিবৰ কাৰণে কি জানিব লাগিব? প্ৰথম কথা হ'ল আপুনি থাম্বনেইল বনাব লাগিব। থাম্বনেইল বনাব জানিব লাগিব। থাম্বনেইলখন ধুনীয়া হ'ব লাগিব। সেই থাম্বনেইলখন কেনেকুৱা হ'ব লাগিব, ধুনীয়া কেনেকৈ বনাব, মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, তাত আপুনি ক্লিক কৰিলে সেই থাম্বনেইল কেনেকৈ বনায় সেই প্লেলিষ্টখন বা ভিডিঅ'টোৰ আপোনালোকে লিংক পাব। আপোনালোকে তাত ক্লিক কৰি চাই থাম্বনেইল কেনেকৈ ধুনীয়াকৈ বনাব পাৰি এই বস্তুটো আপোনালোকে শিকি ল'ব। মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ। কাৰণ ৱাটচ টাইম আনিবলৈ কিছুমান বুদ্ধি জানিব লাগিব। প্ৰথম বুদ্ধিটো হৈছে আপুনি থাম্বনেইল ভাল হ'ব লাগিব। আপুনি যিটো ভিডিঅ' টাইটেলটো কিছু কেটচি হ'ব লাগিব। ঠিক আছে, এই কথাখিনি মই আপোনাক ক'ম, কিন্তু তাৰ আগতে মই দেখাই লওঁ আপোনালোকক যে কেনেকৈ এই প্ৰুফটো, আপোনালোকে বিশ্বাস হয়তো নকৰিব পাৰে, কিন্তু 3জনে কৈ দিলে এই প্ৰুফটো মই আপোনালোকক দেখাই লওঁ। স্ক্ৰীন ৰেকৰ্ড মই লগাই দিছোঁ, চাওক। স্ক্ৰীন ৰেকৰ্ড লগাই দিছোঁ, ইয়াত চাওক 5500 ৱাটচ টাইম অলৰেডি আহিলে। এই চেনেলটো অৰ্থাৎ মনিটাইজ হৈ থকা নাই, কিন্তু অলৰেডি ৱাটচ টাইম আহিলে। ইয়াক ৰিভিউলৈ আমি পঠাম অলপ সময় পিছতে। এতিয়া চাব, এইটোত কাম কৰা হোৱাই নাছিল, মই আপোনালোকক দেখাইছোঁ। ইয়াত যদি ভিতৰলৈ সোমোৱাই লৈ যাওঁ, দেখিলে এই 28 দিনৰ দেখালোঁ। ইয়াত চাওক, বাওঁফালৰখিনি আপুনি একদম প্লেইনকৈ গৈ আছে গ্ৰাফডাল, অৰ্থাৎ ভিডিঅ' দিয়াই হোৱা নাছিল ইয়াত, আৰু গতিকে ৱাটচ টাইম নাছিল। আৰু হঠাতে ইয়াত ভিডিঅ' দিয়া হ'ল, দেখিলে একদম ওপৰলৈ গুচি গ'ল,
আৰু এই ওপৰলৈ গ্ৰাফকেইডাল যে গুচি গৈছে একদম এইবোৰত 1000-1300 এইবোৰ ৱাচ টাইম আহিছে গম পাইছেনে এইটোত 1500 এই দিনটোত 1500 ৱাচ টাইম আহিছে আৰু এই দিনটোত ইয়াৰ মাজত যদি চুই দিছোঁ ইয়াত 800 ৱাচ টাইম আহিছে এনেকুৱা ধৰণে আহিছে কিন্তু কেনেকৈ কি টিপছ এইটো কি বুদ্ধি আৰু তলত চাওক 5555 এই যোৱা 28 দিনত ৱাচ টাইম আহিছে 5555 আমাক লাগে 4000 ঘণ্টা ৱাচ টাইম হয়নে কিন্তু যোৱা 7 দিনত চাওঁচোন 7 দিনত চাওক এনেকৈ যদি তললৈ মাৰি দিলোঁ এইটো 7 দিনত এই যোৱা 7 দিনত 4186 আৱাৰ্ছ ৱাচ টাইম আহিলে অৰ্থাৎ আপুনি অনলাইন আৰ্নিং কৰিব পাৰিব এতিয়া এই 4000 ঘণ্টা গোটাবলৈ কিমান কষ্ট কৰিবলগীয়া হয় কিন্তু আপোনালোকক প্ৰুফ দেখালোঁ এই 7 দিন দেখাইছোঁ 28 দিনৰটো বাদ দিছোঁ মই এই যোৱা 7 দিনত 4000ৰ ওপৰত 4100 ৱাচ টাইম অলৰেডি মই গেইন কৰিলোঁ এই বুদ্ধিটোকে মই আপোনালোকক শিকাবলৈ গৈ আছোঁ কিন্তু ভিডিঅ'টো স্কিপ যদি কৰি দিয়ে শিকিব নোৱাৰিব আপুনি যদি ইউটিউবৰ পৰা আৰ্নিং কৰিব বিচাৰিছে আপুনি যদি ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো চাওক এইটো কাৰণে কৈছোঁ আপুনি খুব সহজে আপুনি আৰ্নিং কৰিব পাৰিব ৱাচ টাইম গোটাব পাৰিব যদি ৱাচ টাইম নাই এইটো কেৱল ৱাচ টাইমৰ ভিডিঅ'হে আৰু ৱাচ টাইম আপোনাৰ যেতিয়া আহিব লগে লগে কিন্তু ছাবস্ক্ৰাইবাৰো আহিব কথাটো গম পাইছেনে যেতিয়া আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব আপোনাৰ ছাবস্ক্ৰাইবাৰো বাঢ়িব আৰু ৱাচ টাইমো বাঢ়িব এতিয়া ইয়াত মই এই বস্তুটো দেখালোঁ ডেট ৱাইজত 15 তাৰিখৰ দিনাখনৰ পৰা এটা বাঢ়িছে এইটো ছিংগত চক এইটো 1522 ঘণ্টা আহিছে এই দিনটোত 16 জানুৱাৰীৰ দিনটোত বহুত বেছি তাৰ পিছৰটো 17 জানুৱাৰীত চক 1334 ঘণ্টা আহিছে প্ৰতিদিনেই এনেকৈ 3 দিন যদি আহি যায় হৈ গ'ল 4 দিন যদি আহি যায় 1000কে 4000 ৱাচ টাইম তেনেকৈ ইয়াত মই গোটালোঁ কিন্তু সেইটো টিপছ কি সেইটো কি এনেকুৱা বুদ্ধি মই আপোনালোকক তাকে ক'বলৈ গৈ আছোঁ এইটো প্ৰমাণ পালে আপোনালোকে একদম চকুৰ আগত দেখালোঁ আকৌ 28 দিনৰ দেখাই দিওঁ এয়া চাওক 28 দিনৰ দেখালোঁ ঠিক আছে 3 মাহৰ দেখাই দিছোঁ এয়া চাওক 3 মাহৰ আগৰ ডোখ দেখিলে প্লেন হৈ আছে এইখিনি প্লেন হৈ আছে এইবোৰ ৱাচ টাইম নাই 0000 কিন্তু হঠাতে ইয়াত বাঢ়ি গুচি গ'ল এইটো দেখিলে 415 ঘণ্টা এইটো ডেটত 12 জানুৱাৰীত তাৰপিছতে এইটোত হ'ল 16 জানুৱাৰীত 1522 ঘণ্টা মই আপোনালোক দেখাই আহিলোঁ হঠাতেই এইখিনি ৱাচ টাইম কালেক্ট মই কৰি পেলাইছোঁ এতিয়া মই গোটেই বুদ্ধিটো কৈছোঁ অলপ আগত মই আপোনালোকক কৈ আহিলোঁ যে আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ সেই ভিডিঅ'টো চাওক কাৰণ এই ৱাচ টাইমটো আনিবৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ যিখন থাম্বনেইল সেই থাম্বনেইলখন আপুনি খুব ধুনীয়াকৈ বনাব লাগিব আৰু বনাব কেনেকৈ এখন কেটচি থাম্বনেইল হ'ব লাগিব ৰাইজক মানে কেটচ কৰিব পৰা ধৰিব পৰা ৰাইজে কি চাই ভাল পায় বা কেনেকুৱা কথা কৈ দিলে তেখেতসকলে চাব কিন্তু ক্লিকবেট নকৰিব ক্লিকবেট কৰাটো এতিয়া বৰ্তমান সময়ত ইউটিউবত এটা বেয়া কাম বুলিয়ে কৈছে আৰু তাৰ কাৰণে আপুনি ভুগিবলগীয়া হ'ব পাৰে কিন্তু ভিডিঅ'টোৰ মাজত থকা কথাখিনিকে অকণমান মডিফাই কৰি আপুনি যদি আকৰ্ষণীয়কৈ বনাব পাৰে তেতিয়া আপোনাৰ তাত ক্লিক কৰিবই কৰিব অৰ্থাৎ আপুনি ক্লিকেবল থাম্বনেইল বনাব লাগিব ইউটিউবৰ পৰা অনলাইন আৰ্নিং যদি কৰিব আপুনি বিচাৰে উপাৰ্জন যদি কৰিব বিচাৰে প্ৰথম কথা হ'ল সেইটো আপুনি চাই দিব তাৰপিছত যিটো ভিডিঅ' টাইটেল এই ভিডিঅ' টাইটেলটো থাম্বনেইলখনত যেনেকৈ লিখিব ভিডিঅ' টাইটেলটো তেনেকুৱাই কেটচিকে আপুনি বনাব লাগিব হ'ল টেগো আপুনি তেনেকুৱা ধৰণে দিব পাৰে যদি আপোনাৰ নিউজ ৰিলেটেড হয় নিউজ দিব পাৰে বা ব্লগিং হ'লে ব্লগিং দিব পাৰে ইত্যাদি কথা তেনেকুৱা টেগ আপুনি বহৰাব পাৰে এতিয়া আপোনালোকক মই কওঁ খুব সহজে কেনেকৈ মই এই 4000 ৱাচ টাইম মাত্ৰ 7টা দিনত কালেক্ট কৰিলোঁ মই প্ৰমাণসহ দেখালোঁ আৰু আগততো 3জনে কৈ গ'ল তেওঁলোকে কেনেকৈ মনিটাইজ কৰিলে যদি আপোনাৰ চেনেলটো ভাইৰেল টপিকৰ ওপৰত যদি আপুনি কাম কৰে খুব সোনকালে যদি আপুনি আপোনাৰ চেনেলটো মনিটাইজ কৰোঁ বুলি ভাবে আপুনি ভাইৰেল টপিকৰ ওপৰত কাম কৰিব পাৰে কিছুমান বুদ্ধি লগাব পাৰে আপুনি ক'ব যেতিয়া ভাইৰেল টপিকটো মই নিউজ নহয় কেনেকৈ ভাইৰেল টপিক দিম নহয় আজিকালি ইউটিউবত আপুনি দেখিছেই বহুতে এনেকুৱা ধৰণৰ মানে নিজৰ ষ্টাইলতে তেওঁলোকে খবৰবোৰ দিয়ে ঠিক নিউজ নহয় খবৰবোৰ দিয়ে নিউজ চেনেল নহয় তেওঁলোকে প্ৰফেশ্যনেল কিন্তু খবৰবোৰ দিব পাৰে নিজৰ মতামত আগবঢ়াব পাৰে সাপোজ আপোনাৰ এটা ব্লগিং চেনেল আছে
আপুনি ব্লগ কৰে, এয়া মই আমুকলৈ আহিছোঁ তামুকলৈ আহিছোঁ, বা ৰাতিপুৱা শুই উঠিলোঁ ডেইলি ব্লগ কৰে, তাত আপুনি আৰম্ভ কৰিব পাৰে যে আপোনালোকক স্বাগতম জনালোঁ মোৰ নতুন ব্লগলৈ। আৰু আজি যে যিটো ঘটনা ঘটিলে যোৱাকালি, এই ঘটনাটো আমি বৰ মৰ্মাহত হৈছোঁ, বা আপুনি কিবা এটা ভাল পাইছে নিজৰ অপিনিয়ন এটা দিয়ক, তাৰপিছত আকৌ নিজৰ কথা কওক, এনেধৰণে ক'ব পাৰে। অৰ্থাৎ সেই ভাইৰেল টপিকটো আপুনি আপোনাৰ ভিডিঅ'লৈ টানি আনিলে, আৰু যিটোৰ কাৰণে আপুনি থাম্বনেইলখন সেই ভাইৰেল সেই ঘটনাটোৰ ওপৰত আপুনি থাম্বনেইলখনত প্ৰকাশ কৰিব পাৰে তাৰ কথা, আৰু আপোনাৰ ব্লগটো তেনেকৈ ষ্টাৰ্ট কৰিব পাৰে। বা আপুনি অন্য চেনেলবোৰতো তেনেকুৱা কায়দাৰে আপুনি কামখিনি যদি কৰি যায়, চাব আপোনাৰ তাত ভিউজ আহিব। এটা ভিডিঅ'ত নাহিব, দুটাত নাহিব, 3 নম্বৰটোৰ পৰা আপোনাৰ আহিবলৈ ধৰিব, আৰু অহা মাত্ৰক এনেকুৱাকৈ যাব আপুনি ভাবিব নোৱাৰিব, এটা ৰাতিতে বা এটা দিনতে আপোনাৰ ৱাচ টাইম কমপ্লিট। কিন্তু দিমাগ খটুৱাব লাগিব, দিমাগ যদি নখটুৱাই আপুনি কাম কৰিয়ে থাকক লাভ নহ'ব। মানে আপোনাৰ বছৰ দিন ধৰি চেনেল পৰি থাকিব, আপুনি মনিটাইজ কৰিব নোৱাৰিব। সময় থাকোঁতেই হৰ মৰা বুলি কথাষাৰ আছে না, সময় থাকোঁতেই হৰ মাৰিব লাগিব বুদ্ধি খটুৱাই। আৰু বুদ্ধিটো কি? এইটো যিটো মই ক'লোঁ আপোনালোকক, এইকেইটা কাম আপুনি কৰি চাব পাৰে। কিন্তু ভাইৰেল টপিক মই সেইসকলকে ধৰিবলৈ কৈছোঁ যিসকল ব্যক্তিয়ে তেনেকুৱা ধৰণৰ ভিডিঅ' বনায়, ভাইৰেল টপিকৰ ওপৰত বা কিবা এটা খবৰৰ ওপৰত নিজৰ অপিনিয়ন দিয়ে, মন্তব্য দিয়ে, তেওঁলোকে পাৰে। বা ব্লগিং কৰাসকলৰ কথাই ক'লোঁ, বা এনেকুৱা ধৰণৰ আৰু কেটেগৰী আছে যিখিনি কেটেগৰীত এই বিষয়বস্তুবোৰ যদি টানিব পাৰি অকণমান কাকো মানে হাৰ্ম নকৰাকৈ, সেই বিষয়বস্তুবোৰ যেতিয়া আপুনি টানিব, আপোনাৰ ৱাচ টাইম আৰু ছাবস্ক্ৰাইবাৰ ইজিলি কি 7টা দিনত, মই 7টা দিনত কৈছোঁ, আপুনি একেদিনাই গোটাব পাৰিব। উদাহৰণ আছে তেনেকুৱা। ঠিক আছে দিয়ক, দেৰি নকৰিব। ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি থৈছোঁ, সেইটো আপোনালোকে জইন কৰি ৰাখিব। আৰু মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, সেই থাম্বনেইল কেনেকৈ বনাব পাৰি তাৰ লিংক দি থৈছোঁ, আপোনালোকে গৈ এইকেইটা চাব আৰু টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব। ঠিক আছে দিয়ক, ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।